মনোনয়ন পত্ৰ দাখিল কৰিয়েই নিৰ্বাচনী ৰণদংকাত নামিল 10 নং কাজিৰঙা লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ দাসা। বৃহস্পতিবাৰে বৰহমপুৰ সমষ্টিৰ অন্তৰ্গত ননৈ কণ্ডলী চাহ বাগিচা আৰু কামপুৰৰ 3খনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। বিধায়ক জিতু গোস্বামীক লগত লৈ বিজেপি চৰকাৰৰ উন্নয়নৰ শ্লোগান দি আগন্তুক লোকসভা নিৰ্বাচনত ৰাইজৰ পৰা ভোট বিচাৰে প্ৰাৰ্থীগৰাকীয়ে। কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰি ৰাইজক বিজেপি দলৰ ভোট দিবলৈ আহ্বান জনায় বিধায়ক জিতু গোস্বামীয়ে। আনহাতে সাংবাদিকৰে সৈতে হোৱা সাক্ষাৎকাৰত সমষ্টি ৰাইজৰ লগত 100% থাকিব নোৱাৰিলেও বিভিন্ন দুৰ্যোগত ৰাইজৰ লগত থাকিম বুলি মন্তব্য কৰে। ইফালে ৰকিবুল হুছেইন আৰু বদৰুদ্দিন আজমলৰ সমালোচনা কৰি বিজেপিৰ সৈতে AIUDFৰ কোনো সম্পৰ্ক নাই বুলি মন্তব্য কৰে। উল্লেখ্য যে 3খন সভাতে কেইবা শতাধিক বিজেপি কৰ্মী উপস্থিত থাকে। 100%টো নাপাব, সমষ্টিটো বহুত ডাঙৰ। আমি বিধায়কৰ লগত কথা পাতিছোঁ, জিতু গোস্বামী ডাঙৰীয়াৰ লগত কথা পাতিছোঁ যে আমি আপোনালোকৰ ৰিপ্ৰেজেণ্টেশ্যন কৰিবৰ কাৰণে যিখিনি ব্যৱস্থা লাগে সেইখিনি কৰিম। আৰু ৰাইজে পাইছে কাৰণে চাগে মোক এই স্থানত প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে আগবঢ়াইছে, কাৰণ আমি ৰাইজৰ লগতে থাকিলোঁ আৰু ৰাইজৰ লগতে থাকিব লাগিব। আপুনি প্ৰতিদ্বন্দ্বী বুলি ভাবে নাই? চবেই প্ৰতিদ্বন্দ্বী। আপুনি যদি কালি নমিনেশ্যন দিয়ে আপুনি প্ৰতিদ্বন্দ্বী হ'ল। প্ৰতিদ্বন্দ্বী কিয় নহ'ব? চবেই প্ৰতিদ্বন্দ্বী, কাৰণ আপুনি ৱাক অফাৰ মোক দিয়া নাই। সকলো মানুহ যেতিয়া প্ৰতিদ্বন্দ্বিতা কৰিব প্ৰতিদ্বন্দ্বী হ'বই। কাজিৰঙা লোকসভা সমষ্টি যিহেতু কাজিৰঙা কথা নাজানো, আপুনি কেনেধৰণৰ? মই তেওঁলোকৰ কথা নাজানো আৰু তেওঁলোকে এইকাৰণে কথা কৈছোঁ, তেওঁলোকক দেখিবলৈ নোপোৱা মানুহ চবেই জানে। আমাক দেখিবলৈ পাব। আমাৰ ৰাজ্য চৰকাৰ আছে, আমাৰ বিধায়ক আছে, সক্ষম বিধায়ক আছে, আটাইকেইটা সমষ্টিত বিধায়ক আছে, এটা সমষ্টি বাদ দি নিশ্চিতভাৱে আমি কাম কৰিম। আৰু চব বেলেগৰ কথা মই ল'ম নে নল'ম সেই কথাটো সোধক। মই যদি বানপানী হয় মই আহিম নে নাই সেই কথাটো সোধক। তেওঁলোকে নাই কাৰণে তেওঁ ইয়াৰ পৰা পলাই গৈছে, এই সমষ্টিটো পৰিত্যক্ত কৰি থৈ গৈছে। মই তেওঁৰ কথা নাজানো, এইকাৰণে মই উত্তৰ নিদিওঁ। মই আহিম নে নাই, যদি বানপানী হয়, কিবা দুৰ্যোগ হয়, মানুহ অসুবিধা হয়, সাংসদগৰাকীৰ দায়িত্ব হয় তাত অহাটো। সেই দায়িত্বটো মই পালন কৰি আছোঁ কাৰণেই মই আজি চাগে ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰ দলৰ মই প্ৰাৰ্থী হ'ব কাৰণে সক্ষম হৈছোঁ। থেংক ইউ। যিখিনি সম্ভৱ হয়, আপুনি ইছ্যু বুলি ক'বতো নোৱাৰে, সময়ে ওলোৱা কামবিলাক আমি নিশ্চিতভাৱে কাম কৰিব লাগিব আৰু ইয়াৰ চেষ্টা কৰিব লাগিব যাতে প্ৰতিষ্ঠিত হয়। কোনোবা প্ৰাৰ্থী হ'ব এইটো কেনেকৈ জিকোৱা স্বাৰ্থ হ'ল বাৰু? কাৰণ আমাৰ 9জন বিধায়ক ইতিমধ্যে আছেই। অসম গণ পৰিষদ ভাৰতীয় জনতা পাৰ্টি এক প্ৰকাৰে আমি জিকি আছোঁ নে নাই সমষ্টি? তাত আকৌ বেলেগ কথা কি আহিলে? প্ৰশ্নটো নাহে। এটা সমষ্টি হয়তো তাতোতো আমি ভোট পাম। এতিয়াতো ৰাজ্য চৰকাৰখন আছে, কেন্দ্ৰ চৰকাৰো থাকিব। নৰেন্দ্ৰ মোদী ডাঙৰীয়া তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হোৱাটো নিশ্চিত। এই সময়টোত আৰু আমি নিশ্চিতভাৱে চিন্তা কৰিব নালাগে, কাৰণ 9জন বিধায়ক থকা সমষ্টিটোত যদি আমি জিকিব নোৱাৰোঁ তাৰ আৰু কাৰোবাক AIUDFৰ লগত মিলা প্ৰশ্নটো কি বা আহিল? কংগ্ৰেছৰ কথা বা কংগ্ৰেছে কি কোৱা নাই, তেওঁ কিবা বোকাত নামিম উঠিম এইবিলাক কথা কৈছে। তেওঁলোকে এইবিলাক কওক। তেওঁলোকে আমাৰ লগত কোনোবাই নিৰ্দলীয় উঠিব, কোনোবাই উঠিব প্ৰাৰ্থীটোত আমাৰ দলৰ কি সম্পৰ্ক আছে? কিন্তু বদৰুদ্দিন আজমলে চাওক, এইবিলাক তেওঁলোকক সুধিব, আমি তাৰ উত্তৰ দিব নালাগে নহয়। বদৰুদ্দিন আজমলে কি ক'ব তাৰ মই বদৰুদ্দিন আজমলক কিমান দিন সংসদতে দেখা, তাৰপিছত দেখাই নাই। আমাৰ মানুহেতো তেওঁৰ ওচৰলৈ নাযায়ো আৰু তেওঁৰ লগত কোনো প্ৰশ্ন নাই। তেওঁৰ প্ৰশ্নৰ উত্তৰটো ৰকিবুল আৰু তেওঁৰ মুখ চুপতি মাৰি থাকক। ৰকিবুল হুছেইনে এনেকৈ মানুহক কটাক্ষ কৰে আৰু এওঁ জবাব দি থাকে। তেওঁলোকৰতো এইটো তেওঁলোকৰে ইলু সম্পৰ্ক তেওঁলোকৰে আছে, আমাৰ নাই। UDF আৰু বিজেপিৰ মাজত কোনো গোপন মিত্ৰালি নাই। পূব আৰু পশ্চিম কেনেকৈ মিত্ৰলি হ'ব কওকচোন? পূব আৰু পশ্চিম আইডিঅলজি নিমিলে, কোনো ধৰণৰ নিমিলে, চিন্তা চৰ্চা নিমিলে। ভাৰতীয় জনতা পাৰ্টীৰ লগত তেওঁলোকৰ কেনেকৈ সম্পৰ্ক স্থাপিত হ'ব পাৰে? UDFৰ জন্ম কাৰ সময়ত হৈছিলে, কি কাৰণে হৈছিলে? আপোনালোকে যদি চাই ইতিহাসটো খুচৰি চাব, তেওঁলোককো খুচৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। এতিয়া বিজেপি কিবা হ'লেই বিজেপি ক'বলৈ এটা মানুহে এটা সুবিধা লৈছে। বিৰোধীয়ে সকলো সময়তে খালি কিবা যদি হয় খালি ভাৰতীয় জনতা পাৰ্টীৰ ওপৰতে ব্লেম দিছে। মই নাভাবোঁ যে এইটো সমষ্টি গণ পৰিষদৰ দুৰ্গ আছে। এই গণ পৰিষদৰ তৃণমূল কৰ্মীসকলৰ পৰা আপুনি কেনেকুৱা সঁহাৰি পাইছে? গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টীৰ সম্পৰ্ক সকলোৱে জানে। আজিৰ তাৰিখত এটা সুসম্পৰ্ক হৈছে। অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টীৰ যি এলায়েন্স আছে, এইটো এলায়েন্স বহুত পবিত্ৰতাৰে আমি পালন কৰাৰ কথা চিন্তা কৰিছোঁ। আজি ৰাতিপুৱা বেলা আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সৈতে অতুল বৰা, কেশৱ মহন্তৰ এক দীৰ্ঘ সময় ধৰি আলোচনাত মিলিত হৈছোঁ আৰু আমি অসম গণ পৰিষদৰ কৰ্মীসকলৰ পৰা, নেতৃত্ব লোৱাসকলৰ পৰা সম্পূৰ্ণ ধৰণৰ সহযোগিতা আমি পাম বুলি আশা কৰিছোঁ আৰু পাইছোঁ। আমি ইয়াত কোনো ধৰণৰ ডিমত থাকিব নালাগে, কোনো ধৰণৰ বেলেগ চিন্তা কৰিব নালাগে। কামপুৰৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য।